দেশত যদি অনন্ত আম্বানী অসমত প্ৰাণনাথ মণ্ডল আম্বানীৰ পৰিয়ালৰ বিয়াৰ চৰ্চাৰ মাজতেই অসমতো এখন ব্যতিক্ৰমী বিয়া সিনেমা লগা এখন বিয়া সম্পন্ন হল কলিয়াবৰত পঞ্চায়তে মিলি পাতি দিলে বিয়া এই দৰাজনৰ নাম প্ৰাণনাথ মণ্ডল দৰা হোৱাৰ খুবেই হাবিয়াক আছিল প্ৰাণনাথৰ কিন্তু আৰ্থিকভাৱে দুৰ্বল প্ৰাণনাথৰ নাছিল কোনো কইনাও পঞ্চায়তৰ ইটো কামত সহায় কৰি থকা প্ৰাণনাথে এদিন পঞ্চায়তৰ সচিবলৈ লিখিলে এখন আবেদনত তেওঁ লিখিলে প্ৰতি মাননীয় টুবুকি জাৰনী গাঁও পঞ্চায়তৰ সচিব আৰু সভাপতি মহোদয় বিষয় বিবাহৰ বাবে আবেদন সন্মানপূৰ্বক বিনীত নিবেদন এই জানিব যে টুবুকি জাৰনী গাঁও পঞ্চায়তৰ অন্তৰ্গত টুবুকি জাৰনী গাঁৱৰ এজন অনুসূচিত জাতিৰ অতি দুখীয়া লোক হওঁ মই বহুদিন ধৰি বিবাহৰ বাবে বহু মানুহৰ ওচৰত গৈছো কোনেও মোৰ বিয়াৰ দায়িত্ব নলয় অৱশেষত গাঁও পঞ্চায়তৰ গাঁও সভাত মোক বিয়া কৰাই দিবৰ বাবে অনুৰোধ জনালো গতিকে দয়ালু মহোদয়ে দয়া কৰি মোৰ বিয়াৰ ব্যৱস্থা কৰে যেন এই মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা ইতি আপোনাৰ বিশ্বাসী প্ৰাণনাথ মণ্ডল গাঁও টুবুকি জাৰনী পোষ্ট অফিচ দক্ষিণ বেলগুৰি থানা ৰূপহীহাট জিলা নগাঁও অসম 2022 চনৰ 12 মাৰ্চ তাৰিখে লাওখোৱা উন্নয়ন খণ্ডৰ অধীনস্থ টুবুকি জাৰনী গাঁও পঞ্চায়তে লাভ কৰা এই আবেদন অনুসৰি আগবাঢ়িল কাম-কাজ পঞ্চায়তৰ সচিবে আলোচনাৰ মাজেৰে বিষয়টো সমাধানৰ চেষ্টা চলালে একেটা উন্নয়ন খণ্ডৰ অধীনস্থ ভুৰবন্ধা পঞ্চায়তৰ এগৰাকী কন্যা ঠিক কৰা হল প্ৰাণনাথৰ বাবে আৰু সেই অনুসৰিয়ে 2 নং বিনাপানী প্ৰাথমিক বিদ্যালয়ত শনিবাৰে নিশা সম্পূৰ্ণ সামাজিক ৰীতি আৰু নিয়মেৰে সমাপন হল বিয়াখন মই ইয়াতে জয়েন কৰা আজি প্ৰায় 3 বছৰ হৈ আছে তো যোৱা 2022 চনৰ মে মাহত আমাৰ পঞ্চায়তত এনেই সহায় কৰি থাকে আমাৰ প্ৰাণনাথ মণ্ডল বুলি এজন দাদা আছে তেখেতে হঠাৎ এখন এপ্লিকেশ্যন লৈ আহিছে তো এপ্লিকেশ্যন মই পঢ়ি চালোঁ ইয়াতে বিয়া কৰাই দিয়াৰ কাৰণে আবেদন তো মই বস্তুটো বুজি পোৱা নাই পিছত আমাৰ পঞ্চায়তৰ ৰচদা আছে পিয়ন সুধিলোঁ কি হ'ল পিছত ক'লে মানুহজনক সদায় চবে কৈ থাকে আপোনাৰ বিয়া কৰাই দিব লাগে কিন্তু কোনো আৰু বিয়া কৰাই নিদিয়ে সেইকাৰণে পঞ্চায়তত এপ্লিকেশ্যন দিলে পিছত ভাবিলোঁ হয় কথাটো ঠিকেই বিয়াটো যেতিয়া এপ্লিকেশ্যন দিছে আমিতো কাৰ্যকৰী কৰিব লাগিব আমি অফিচিয়েল মানুহ হওঁ পিছত আমাৰ সব ষ্টাফক লৈ মিটিং কৰিলোঁ আমাৰ DLS আছে আমাৰ টেক্স কালেক্টৰ দা আমাৰ ৰচদা পিয়ন তেওঁলোকে ক'লে যে ছোৱালী বিচাৰা হওক আমাৰ মেম্বাৰ ৰঞ্জু বাইদেউ আছে 3 নম্বৰ ৱাৰ্ডৰ তেখেতক দায়িত্ব দিয়া হ'ল যেহেতু প্ৰাণনাথ দা 3 নম্বৰ ৱাৰ্ডৰ হয় সেইমতে বিচাৰি আজি প্ৰায় 1 মাহ আগত এই আমাৰ বিনাপানী স্কুলৰ ওচৰত ঝৰ্ণা মণ্ডল তেখেতক সন্ধান পোৱা গ'ল সেইমতে আমি অফিচৰ ফালৰ পৰা আহি সব কথা বতৰা পাতি ঠিক কৰা হ'ল আৰু আজি বিয়াটো হৈ আছে তো বিয়াৰ ক্ষেত্ৰত মানে কি তো আমাৰ পঞ্চায়তৰ ষ্টাফ আৰু পঞ্চায়তৰ SHG সবে মিলাই আমি বিয়াৰ যি সমূহ খৰচ আছে আমি সবে মিলি বহন কৰিছোঁ আৰু আমাৰ পঞ্চায়তৰ দোকানীও সহায় কৰিছে আমাক যিহেতু এজন বিয়াৰ কাৰণে সহায় কৰাটো মহৎ কাম বুলি সবে আগবাঢ়ি আহিছে সবক আমি ধন্যবাদ দিছোঁ আমাৰ ধৰা হৈছে আমাৰ টুবুকি পঞ্চায়তৰ আৰু কইনা হৈছে ভুৰবন্ধা পঞ্চায়তৰ সেই মিডিলমেন এজন লাগে আমাৰ বাইদেউ আমাৰ টুবুকি পঞ্চায়তৰ মেম্বাৰ হয় এই বাইদেউ মানে কিবা সম্পৰ্কিত ব্যক্তি এটা আছে গতিকে খোজাৰ পিছত আমি ধৰা লৈ পেলাই আহিছোঁ আহি পেলাই আলোচনা কৰিছোঁ পচন্দ হোৱাৰ পিছত আৰু দুই পাৰ্টি তেনেকৈ আৰ্থিক দিশত দুৰ্বল গতিকে আমাৰ পঞ্চায়তৰ সচিব মহোদয় আছে পঞ্চায়তৰ গৃহ বিভাগ আছে আমাৰ প্ৰভাস দা আছে কাৰেম দা আছে সকলো সহযোগত মানে কথা হৈছে যে হিন্দু ধৰ্মৰ ৰীতি নীতি মানি পেলাই যি হিন্দু ধৰ্মৰ যি ৰীতি নীতি আছে বহুত খৰচ পাতিৰ কথা আছে গতিকে আমি 10জনে মিলাই পেলাই মানে দুইজনক যি আমাৰ বন্ধন সেই বন্ধনটো আমি কৰাই দি আছোঁ বিয়াটো কৰাই দি আছোঁ সকলো সহযোগত চাইছে ৰাজ্যৰ পৰা উৎসাহ উদ্দীপনা আছে যে মই আশা কৰিছোঁ আগন্তুক দিনত যাতে যুগ্ম জীৱন সুখী হয় এই সকলোৱে আশীৰ্বাদ কৰিছে দেশজুৰি অনন্ত আম্বানীৰ বিয়াৰ চৰ্চাৰ মাজত কলিয়াবৰত সম্পন্ন হোৱা এই ব্যতিক্ৰমী বিয়াখনে এতিয়া লাভ কৰিছে বিশেষ চৰ্চা কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট টাইম 8